বেসামাৰী প্ৰিমিয়াৰ লীগৰ চূড়ান্ত খেলত বেসামাৰী ছানৰাইজ জয়ী। নগাঁও জিলাৰ ঢিঙৰ বেসামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত চলি থকা BPLৰ চূড়ান্ত খেলত বেসামাৰী ছানৰাইজ জয়ী হয়। জানিব পৰা মতে আজি অনুষ্ঠানত হোৱা চূড়ান্ত খেলখন বেসামাৰী কিংছ 11 আৰু বেসামাৰী ছানৰাইজৰ মাজত অনুষ্ঠিত হোৱা খেলখনত বেসামাৰী ছানৰাইজে 6 উইকেটত জয়ী হয়। এই খেলখনত মেন অফ দ্য মেচৰ খিতাপ দখল কৰে হিৰোৱে আৰু মেন অফ দ্য টুৰ্ণামেণ্টৰ খিতাপ দখল কৰে মিনহাজ আহমেদ উৰফে টিটুৱে। আজিৰ খেলখনত ধাৰাভাষ্যকাৰ হিচাপে মুকছিদুল উপস্থিত আছিল। আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনৰ শুভ উদ্বোধনী অনুষ্ঠানত ঢিং সমষ্টিৰ জনপ্ৰিয় নেতা তথা 26ৰ ঢিং বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ইদ্ৰিছ আলী, ঢিং সমষ্টিৰ জনপ্ৰিয় নেতা ৰাইহান উদ্দিন চৌধুৰী, বিশিষ্ট ব্যৱসায়ী মুজামিল হক চৌধুৰী, কটগুৰি জুনিয়ৰ কলেজৰ অধ্যক্ষ ৱাজিদুল হক, অৱসৰপ্ৰাপ্ত শিক্ষক নুৰ মহম্মদ, প্ৰধান শিক্ষক ইছমাইল হুছেইন, শিক্ষক সমৰ আলী আৰু প্ৰাক্তন সভাপতি হিবজুৰ ৰহমানকে আদি কৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। বেসামাৰী মোৰ জন্মভূমি, লীলাভূমি, ক্ৰীড়াভূমি সব মোৰ বেসামাৰী। এইখন হাইস্কুলত মই 1987ৰ পৰা লিখাপঢ়া কৰিছোঁ। তাৰপিছত বেসামাৰী হায়াৰ ছেকেণ্ডেৰী মই GSO আছিলোঁ। এতিয়াও এতিয়াও অৱস্থা একেটাই আছে। আজি যিটো অৱস্থা এই অৱস্থাটোৱে আছিল, কিন্তু আজিলৈকে আমি ধৰক লিখাপঢ়া কৰি নগাঁও গ'লোঁ, নগাঁও লিখাপঢ়া কৰিলোঁ, আনন্দৰাম বিজ্ঞান কলেজত পঢ়িলোঁ। ইয়াত দেখোঁ মাজে সময়ে বিভিন্ন পাৰ্টি আহে, খেল পাতে আৰু গৈছে, খেল পাতিছে আৰু গৈছে। মানে যিটো খেল খেলি আমাৰ ল'ৰাবিলাক আগুৱাই যাব, বৃত্তিমূলক পৰীক্ষালৈ আগুৱাই যাব, তেনেকুৱা আজিলৈকে আমাৰ মাজত ল'ৰা এটাও আমি দেখা পোৱা নাই। গতিকে আমি আশা কৰোঁ যে খেলটো ইয়াত খেলিবই লাগিব, কিন্তু সেই খেলটো আপোনাৰ খেলখিনি আগুৱাই যাব লাগে। আজি অসম ভিত্তিত আগুৱাই যাব লাগে বা ইণ্ডিয়াৰ ভিতৰত যাব লাগে। তেনেকুৱা হ'লেহে খেলৰ এটা মৰ্যাদা পাব বুলি আমি অনুমান কৰিম। আৰু বিভিন্ন মানুহ আহিছে গৈছে, খেল পাতিছে গৈছে, এনেকৈ দিনবিলাক গৈ আছে। আমাৰ এইটো ডেভেলপ আজিলৈকে হোৱা নাই। আমি এইকাৰণে আমি কৈছোঁ, যোৱাবাৰো মই কৈছিলোঁ যে আমাৰ এনেকুৱা আশা আছে এটা ডাঙৰ এটা ষ্টেডিয়াম হওক, সুন্দৰ এটা ষ্টেডিয়াম হওক, ইয়াৰ ল'ৰা ছোৱালীয়ে ইয়াত খেল খেলক, ইয়াৰ পৰা ভাল খেলুৱৈ সৃষ্টি হওক, গৈ পেলাই অসম ভিত্তিত ভাল খেল হৈ জিকি আহক, নাম কৰক এইটো এলেকাত। আজি ঢিঙৰ যেনেকৈ আমাৰ হিমা দাস গৈছে আৰু তেনেকৈ বহুত আগুৱাই গৈছে খেল খেলি, মানে দৌৰি গৈছে মাত্ৰ খালি। গতিকে আমি আপোনাৰ আশা কৰিছোঁ এই আমাৰ অনুন্নত এই মাইনৰিটি এলেকাটো আমাৰ ল'ৰা ছোৱালীবিলাক আচলতে শিক্ষা বিভিন্ন খেলা ধূলাৰ জৰিয়তে আগুৱাই গ'লেহে আমাৰ সমাজখন বহুত মানে আগুৱাই যাব পাৰিব। ইয়াৰ বাহিৰে আৰু অনলি আজিৰ ডেটৰ যিবিলাক লিখাপঢ়া কলেজ শিক্ষক মানে কলেজত এইখিনি পঢ়িয়ে যে আমাৰ সমাজৰ কিবা হ'ব, ডেভেলপ হ'ব, এইটো আমি মানে দেখা পোৱা নাই আৰু তেনেকুৱা। গতিকে বিভিন্ন খেল ধেমালি মানে সাংস্কৃতিক যিবিলাক কাম আছে সকলোবিলাক কৰি যাতে আমাৰ ল'ৰা ছোৱালী আপোনাৰ আগুৱাই যাব পাৰে, সেইটো আমি কামনা কৰিছোঁ। আৰু এই ফিল্ডটোত আমাৰ আশা আৰু অনুভৱ যে আগন্তুক দিনত এই ফিল্ডটো আমি কেনেকৈ কি কৰিলে ধুনীয়া কৰিব পাৰিম। আজি আপোনাৰ হৈছে ইয়াৰ মাজতে এটা আলোচনা হৈছিল, আজি বেসামাৰী এলেকাত ছায়েন্সৰ টিম নাই। এই যে ছায়েন্সৰ টিমটো হ'লে আমাৰ এই এলেকাত কিমান আগুৱাই যাব। আৰু এই বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত হওক, খেলা ধূলাৰ ক্ষেত্ৰত হওক, বিভিন্ন ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। আগন্তুক দিনত আমি সকলোৱে মিলিজুলি এনেকুৱা কাম কৰিব লাগে, যিবিলাক কাম কৰিলে আমাৰ এই দুখীয়া এলেকাটো আমি যাতে উন্নত কৰিব পাৰোঁ, যাতে আমাৰ এলেকাটো আগুৱাই যাব পাৰে, এইখিনি আশা। আয়োজকসকলে চাওক, 10টামান ল'ৰা মোৰ ঘৰত গৈছে, গৈ পেলাই কৈছে দাদা আপুনি থাকিবই লাগিব খেলখনত। মই বোলো সদায়তো গৈ আছোঁ, থাকি আছোঁ, যাম, কিন্তু কথা হ'ল এই কথাখিনি মই কৈছিলোঁ, এই অলপ আগত কোৱা কথাখিনি মই ক'লোঁ। চোৱা আমাৰতো ডেভেলপ নাই, একো বছৰে বছৰে খেল পাতিছোঁ গৈ আছে, কিন্তু ডেভেলপ নাই। গতিকে আমি তেওঁলোকক না আমি সকলোৱে মিলিজুলি মানে তেওঁলোক জড়িত হ'ব লাগিব, আমি জড়িত হ'ব লাগিব, সকলো জড়িত হ'ব লাগিব।
তেতিয়া ডেভেলপ হ'ব গতিকে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোকে যে এই খেলটোত আপোনাৰ ফিল্ড চাফাও কৰিছে বিভিন্ন গাঁত চাত আছিল চাফা তাফা কৰিছে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ দিছোঁ আৰু তেওঁলোককো মই আহ্বান জনাইছোঁ আৰু আছে আজি তেনেকুৱা পাৰ্টি খেল পাতে এটা পাৰ্টি নহয় কেইবা এটা পাৰ্টিও আছে সকলোৱে আমাৰ যেনেকৈ ডেভেলপ হয় সেই ব্যৱস্থাটো একদম 100% বিচাৰি আছোঁ খেলপথাৰ উন্নত হ'ব লাগে ইয়াত এটা ষ্টেডিয়াম হ'ব লাগে আৰু তাত আমাৰ ল'ৰা ছোৱালী ইয়াতে খেলি পেলাই অসমত গৈ পেলাই নাম দখল কৰিব পাৰে ইণ্ডিয়াত গৈ যাতে আগুৱাই যাব পাৰে ইণ্ডিয়াৰ খেলত যাতে মানে শ্বৰীক হ'ব পাৰে এইখিনি আশা কৰিছোঁ টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট ডেইলি 24